নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ৰঞ্জন চৌধুৰী কৈছোঁ। 19 তাৰিখে জুবিনৰ খবৰটো পোৱাৰ পিছত সেইদিনাখন সঁচা কথা ক'বলৈ গ'লে সেইদিনাখন মই মোৰ খোলা মনত যোনটো মাইণ্ডত আহিছে আগে পিছে মই যি জানো সেইটোৰ ওপৰত বেছ কৰিয়ে মই ইউটিউবত মই কথা বতৰাবিলাক পাতিছোঁ। ৰাইজে ভাল পাইছে। জুবিনৰ লগত মোৰ সম্পৰ্ক সেই 19 তাৰিখৰ পৰা যদি কোনোবাই চাইছে, যদি আপুনিও চাইছে আপুনিও গম পাব যে মোৰ সম্পৰ্কটো কি। দ্বিতীয় কথাটো হ'ল যে 19 তাৰিখৰ পিছৰ পৰা তাৰমানে 20, 21, 22, 23 মই যে ধাৰাবাহিকভাৱে এপিছ'ডবিলাক কৰি আছোঁ, এইবিলাক সঁচা কথা ক'বলৈ গ'লে মই কৰা নাই। জুবিনক মই সপোনত দেখি আছোঁ, ডেইলি সপোনত দেখোঁ। তো তেওঁৰ লগত যোনটো আলোচনা হয় জুবিনৰ লগত, সেই আলোচনা বা কি হৈছে এই যে অকল মগজুত এইটোৱে সোমাই আছে। তো সেইমতে মই ডেইলি ইউটিউবত কথা বতৰাবিলাক পাতি আছোঁ। হয়, শুনিছোঁ এতিয়া কোনোবাই নাকি FIR কৰিলে উল্টা তাকে ভৰাই দিয়ে, বহুত ইউটিউবাৰক বেন কৰিছে কিবা কিবি। তো মইতো এই চব জানেই আপুনি, মোৰ এইটো পুৰণা বেমাৰ, মই এই চবটো কেয়াৰ নকৰোঁ। আৰু জুবিনৰ ভাষাত ক'বলৈ গ'লে কি হয়, ঘণ্টা কেয়াৰ, ঘণ্টা এই চবটো আছে আৰু নক'ব আৰু। তো মূল কথাটো হ'ল যে সেইটো গোটেই অসমৰ ৰাইজক মই এটা আহ্বান জনাইছোঁ। আপোনালোকে নিশ্চয় জানে যে কালিলৈ কিন্তু হেৰি আছে যোৰহাটত এই ষ্টেডিয়ামত আপোনাৰ জুবিনৰ কামটো তাতেই হেৰি কৰাৰ কাৰণে এটা আয়োজন কৰিছে। এতিয়া কিছু প্ৰশ্ন মোৰ মাইণ্ডলৈ আহিছে। মোৰ যোৱাকালিও যোনটো জুবিনৰ লগত সপোনত যোনটো ইণ্টাৰেকশ্যনটোৱে মই আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকে চাব, এটা গান খুব বাজি আছে যে মায়া ও মায়া, সেইটোতো আছেই। লগতে মায়া ও মায়া বুলি কওঁতে মোৰ মনত পৰিল এটা কথাই। মোৰ এজন বন্ধু আছে, জুবিন জীয়াই থাকোঁতেও তাৰ মোবাইলৰ ৰিংটন এইটোৱে আছিলে আৰু মৃত্যুৰ পিছতো একেটাই ৰিংটন হৈ আছে। কিন্তু মোৰ আৰু একজন বন্ধু আছে, তেওঁ জুবিনৰ ভক্ত, কিন্তু তেওঁৰ ৰিংটন তেতিয়াও আছিলে মই এক যাযাবৰ, আৰু এতিয়াও দেখোন মই এক যাযাবৰে হৈ আছে, এইটো চেঞ্জ হোৱা নাই। তো গতিকে মই তেখেতকো প্ৰশ্ন সুধিব বিচাৰিছোঁ, এইটো কি ধৰণৰ অনুৰাগী। আৰু অনুৰাগীৰ ওপৰতো ঢেৰ এপিছ'ড কৰিছোঁ। তো কালি যে অনুষ্ঠানলৈ কিছু বস্তু সেইটোৱে মনলৈ আহিছে। প্ৰথম কথাটো হ'ল এই যে বন্ধু, যোনটো গানটো আছে, বন্ধু কমৰেড। তেখেত কৈছিলে নহয়, কমৰেড বুলি এটা শব্দ কৈছিলে। আপুনিতো কমিউনিজম, ছ'চিয়েলিজম সেইবিলাক নামানে, আৰু কেতিয়াবা কংগ্ৰেছত থাকোঁতে আপুনি কৈছিলে, সেইবিলাক নোকোৱা নহয় একেবাৰে। তো তেওঁৰ যি নেৰেটিভছবিলাক আছে, তেওঁ কাক ভাল পাইছিলে? তেওঁ কিন্তু তৰুণ গগৈক ভাল বা হিমন্ত বিশ্ব শৰ্মা ভাল তেনেকৈ কোৱা নাই। তেওঁ কিন্তু কেতিয়াও কোৱা নাই মই কংগ্ৰেছক ভাল পাওঁ না বিজেপিক ভাল পাওঁ। বিজেপি সম্পৰ্কে এটাই কৈছিলে, এইটো বটলা পাৰ্টি, বিজেপিক ভোট দিব নালাগে। অৱশ্যে ইয়াৰ গুণছটো অলৰেডি BTC ইলেকশ্যনত আপোনালোকে চবেই গম পায়। তো কালি যোৰহাটত এই অনুষ্ঠান আছে, তো 2000 ভকত তাত উপস্থিত থাকিব, আৰু গোটেই অনুষ্ঠানটো চৰকাৰৰ পৃষ্ঠপোষকতাত হৈ আছে। আৰু জুবিনে কৈছিলে যে মই ভগৱান নামানো, তেওঁ নাস্তিক। কিন্তু তাৰ পিছত আমি কি কৰোঁ, কাৰোবাৰ মৃত্যুৰ পিছত তেওঁ বিচৰা মতে আমি কামখিনিয়ে কৰি থাকোঁ। কাৰণ মোৰ দেউতা যেতিয়া ঢুকাইছিলে, মোৰ দেউতা ঢুকোৱাৰ পিছত কিন্তু দেউতাৰো একেই ধৰণৰ চিন্তাধাৰণা আছিলে। আৰু তেখেতৰ যে আমি সকামটো কৰিছিলোঁ, ইয়াৰ আগলৈকে আমাৰ পজিশ্যনটো আছিল, আমি কাপোৰ চাপোৰ চেঞ্জ কৰা নাই, যেনেকৈ ডেইলি পিন্ধিছোঁ এনেকৈ পিন্ধিছোঁ। আৰু প্ৰেছাৰ কুকাৰত বইল ভাত খাইছিলোঁ। এই যে আপোনাৰ কিবা মাটিৰ বৰ্তনত বনাই খাব লাগিব, এইবিলাক আমাৰ ছিষ্টেম নাছিলে। আমি কোনো ৰিলেটিভছক, আমি ওচৰ পাজৰ একজন মানুহকো দেউতাৰ ইচ্ছামতে আমি কিন্তু দেউতাৰ সকামলৈ মতা নাই। আমি বঢ়িয়া খানা বনাইছোঁ, বঢ়িয়া খানা বনাই এইটো দুখীয়াক কিন্তু আমি খুৱাইছিলোঁ। আৰু দুখীয়াক খুৱাওঁতে মই যেতিয়া ডিষ্ট্ৰিবিউট কৰি আছোঁ, মই তেতিয়াও দেখিছোঁ যে তেওঁলোকৰ চকুতে মই গম পাই আছোঁ যে যদি আত্মা বুলি কিবা এটা আছে, সেই আত্মাই শান্তি পাই আছে। তো কালি যে চৰকাৰৰ পৃষ্ঠপোষকতাত এই কাৰবাৰটো হৈ আছে, এই বস্তুটো কিন্তু যিবিলাক হেৰিৰ অনুৰাগী, জুবিনৰ প্ৰকৃত অনুৰাগী, আপুনিতো চবফালে ভণ্ড অনুৰাগী বিচাৰি পাই আছে, কিন্তু প্ৰকৃত অনুৰাগী কিন্তু সেইটো লোকে আপত্তি কৰিছে। কাৰণ যোৰহাটবাসীয়ে কি বিচাৰিছিলে
যোৰহাটবাসীয়ে বিচাৰিছিলে একেবাৰে সৰু বস্তু। প্ৰতিজন যোৰহাটবাসী কোৱা নাই যে মোক মাৰ্চিডিজ কাৰ লাগে। যোৰহাটবাসীয়ে বিচাৰিছিলে যে জুবিনৰ শেষ কাজ যোৰহাটতে হ'ব লাগিব। আৰু সেইটোকতো হেৰি কৰা হ'ল যে এইটো পৰিয়ালৰ মতে, পৰিয়ালটো নাই, পৰিয়ালো আপোনাৰ নিয়ন্ত্ৰণত নাই। আৰু 11 দিনীয়া যোনটো কাম, 11 দিনীয় কামটো হ'লগৈ এইটো খুব বেছি ৰাজহুৱা হোৱাৰ কথা নহয়। নিয়মটো হ'লগৈ একতো জুবিনৰ আদৰ্শৰ বিৰুদ্ধে, 2 নম্বৰ হ'ল যে ইমান আয়োজনৰ সদায় জুবিন ঘোৰ বিৰোধী আছিলে। আৰু এই ভকত সম্পৰ্কে বা ধৰ্ম সম্পৰ্কে তেওঁৰ কি ইণ্টাৰপ্ৰিটেশ্যন আছিলে, জুবিনৰ ভণ্ড অনুৰাগীবিলাকে কি ধৰণে ভাবিছে, কি চিন্তা কৰিছে মই নাজানো, কিন্তু প্ৰকৃত যি অনুৰাগী তেওঁলোকে কিন্তু জানে তেওঁ কাৰ কথা কৈছিলে। তেওঁ কৈছে চে গুয়েভাৰাৰ কথা কৈছিলে। তো গতিকে যদি সঁচাকৈ আপোনালোকে জুবিনৰ মানে ভক্ত হয়, জুবিনৰ অনুৰাগী হয়, তেতিয়াহ'লে চে গুয়েভাৰা কোন, কিয় চে গুয়েভাৰাক তেখেতক আদৰ্শ বুলি কৈছিলে, এই কথা বতৰাবিলাক কিন্তু মই ব্যাখ্যা কৰিবলৈ দৰকাৰ নাই। আপোনালোকে গুগলত গৈ চাৰ্চ কৰিলে পাই যাব এই কথা বতৰা, কাৰণ এনেই উৰি থকাৰতো কোনো যুক্তি নাই। যোৰহাটবাসীয়ে কি বিচাৰিছিলে যে কমপক্ষেও যে জুবিনৰ শৱদেহটো একবাৰ ইয়াত আনি দেখুৱাবলৈ, শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ ৰাজি আছিলে তেওঁলোকে। সেইটো আপোনালোকে কৰিব নিদিলে, আপুনি জিদি। কাৰণ আমাৰ লগতো চাইনাৰ ভাল এতিয়া সম্পৰ্ক। কাৰণ লাডাখৰ যোনটো ঘটনা হৈছে অতদিনে আপোনালোকে নেৰেটিভ টানি আছিলে। লাডাখৰ যে মানে এনভাইৰনমেণ্টেলিজনৰ যিজন ফাইট কৰি আছে, সেই তেওঁৰ লগত চাইনাৰ কানেকশ্যন বিচাৰি আছে। এতিয়া নতুনকৈ এটা নেৰেটিভছ আপোনালোকে ওলাইছে যে পাকিস্তানৰ কানেকশ্যন আছে। মানে অদ্ভুত নেৰেটিভছ আপোনালোকে ভণ্ড অনুৰাগী বিচাৰি পায়, আপোনালোকে নেৰেটিভ সলনি কৰি দিয়ে। কেইমাহৰ ভিতৰতে অত বছৰে আপোনালোকে চাইনিজ কানেকশ্যন পাই আছিলে, এতিয়া পাই গ'ল পাকিস্তানী কানেকশ্যন। গতিকে মই মোৰ কিছু বন্ধুকো সুধিছোঁ যে কালি ব'লা যোৰহাটলৈ যাওঁ, আচৰিত খাই গ'ল। বোলে কি হ'ল? বোলে দাদা আপুনি এনেকৈ কৈছে, মানে চাব লাগিব নহয়, ভণ্ডখিনিক চাব লাগিব, আৰু যিবিলাক প্ৰকৃত অনুৰাগী সেইবিলাককো চাব লাগিব যে আচলতে তাত হৈছেনো কি। জুবিনৰ পৰিয়ালৰ ইমানটো সামৰ্থ্য আছে যে তেওঁৰ একেবাৰে ঘনিষ্ঠ যিবিলাক আত্মীয় তেওঁলোকক মাতি সৰুকৈ এটা অনুষ্ঠান পাতি তাতে নিয়ম চিয়ম কৰিব পাৰিলে হয়। ষ্টেডিয়ামত হৈছে মানে এইটোও কিন্তু আৰু এটা ৱৰ্ল্ড ৰেকৰ্ড দেই। মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতো কিন্তু কোনো ষ্টেডিয়ামত কিন্তু এই ধৰণৰ অনুষ্ঠান হোৱা নাই। তো গতিকে এইবিলাক কি কৰি আছে আপোনালোকে অমৃতকালত, কিবা এটা লাগিছে। তো এইখিনিতে জুবিনৰ লগত যেতিয়া মোৰ ইণ্টাৰেকশ্যন হৈছে, তেতিয়া মই এইটোও দেখি আছোঁ, মই ভাবি আছিলোঁ যে হয়তো পাপনে চাগে এনেকুৱা এটা গান গাব। কাৰণ পাপনৰ দেউতাই, পাপন অৱশ্যে বহুত দেৰিকৈ ক'লে জুবিনক মই চিনি পোৱা নাছিলোঁ। আৰে ভাই কেলে চিনি পোৱা নাই? শিল্পীয়ে যদি শিল্পীক চিনি নাপায়, ভণ্ড অনুৰাগীয়ে শিল্পীক চিনি নাপাবও পাৰে, কিন্তু একজন শিল্পীয়ে যদি আন একজন শিল্পীক চিনি নাপায় তো তেতিয়াহ'লে কিহৰ ঘণ্টাৰ শিল্পী? তো খগেন মহন্তৰ গানটো এনেকুৱা আছিলে যে মা আমি শদিয়ালে যাম। আগত মই সেইটোলৈ নাযাওঁ, তো গতিকে আমাৰ যোনটো হেৰি ডেছক্ৰিপশ্যনত সেই বস্তুটো দিম যে একচুৱেলি তাত ব্যাখ্যাটো আমি কি আগবঢ়াব কৈছোঁ। তো গতিকে আমাৰ ডেছক্ৰিপশ্যনটো চাবলৈ চেষ্টা কৰিব, টাইটেলটো নিশ্চয় চাব, ডেছক্ৰিপশ্যনো চাব। আৰু এতিয়া নতুনকৈ এটা ঢৌ ওলাইছে যে তাৰমানে এই গোটেইখিনি আমি চাম কালি। আৰু যোৰহাটৰ ভালেমান মানুহে কৈছে যে যোৰহাট মানে যিবিলাক সঁচাকৈ যোৰহাটবাসী, সঁচা অৰ্থত যিবিলাকে মানে জুবিনৰ অনুৰাগী, তেওঁলোকে কিন্তু বেয়া পাই আছে, তেওঁলোক যথেষ্ট খঙত আছে কিন্তু। আৰু এই জুইটো কোনো দেখা নাই, এইটো সময়ত উদ্ভৱ হ'ব এই বস্তুটো। তো পাপনো তেনেকৈ গান এটা গাব পাৰিলে হয় যে মা আমি যোৰহাটলৈ যাওঁমে, জুবিনদাৰ সকাম খামে, অনুৰাগী ভণ্ড অনুৰাগীয়ে গামে জাষ্টিছ ফৰ জুবিন। তো এতিয়া জাষ্টিছ ফৰ জুবিন এই নতুন যে কাৰবাৰটো, এইটোক তাকো হাইজেক কৰি দিব শেহতীয়াকৈ এই আমাৰ আছুৱে বৰ্তাই সমুদ জ্বলে। ইমান দিন কিন্তু খবৰ নাই, বহুত পলমকৈ তেওঁলোকে ৰিয়েক্ট কৰি আছে। গতিকে আছুৰ চক্কৰত নাযাব, কাৰণ আছুৰ চক্কৰত যেতিয়াই অসমবাসী গৈছে তেতিয়া অসম বৰবাদ হৈছে। গতিকে যি প্ৰকৃত অনুৰাগী
প্ৰকৃত অনুৰাগীৰ কিন্তু সংখ্যাটো কম নহয়, প্ৰকৃত অনুৰাগী হেৰি কৰক। আৰু আমাৰ যোনটো এছেছমেণ্ট, জুবিনৰ এই ঘটনাক্ৰমত গুৱাহাটীত এইটো এটা ৱৰ্ল্ড ৰেকৰ্ড বুলি ক'ব পাৰে। তাত কোৱা হৈছে যে 10 লাখতকৈ অধিক মানুহ গোট খাইছিলে। আৰু যদি অসমৰ গোটেই মানে চহৰবিলাকৰ আমি হিচাপ লওঁ, এইটো নাইকৈ এইটো 15 পৰা 20 লাখ মানুহ কিন্তু গোটেই অসমত ওলাইছিলে। যদি অভাৰঅল এটা হিচাপ লোৱা যায়, 10টো আপোনাৰ গুৱাহাটীত, বাকী 5-10 আপোনাৰ গোটেই অসমৰ পৰা ওলাইছিলে। তো আপুনি একদম নিশ্চিন্ত থাকক মুখ্যমন্ত্ৰী ডাঙৰীয়া, কাৰণ যিবিলাক তাতে হয়তো চাগে মানে ভণ্ড অনুৰাগী বেছি আছিলে। কাৰণ মইতো এটা হিচাপ কেলকুলেশ্যন লগাইছোঁ যে যদি সঁচাকৈ তেওঁলোকে অনুৰাগী হোৱা হ'লে, কাৰণ 19 তাৰিখৰ পৰা একমাত্ৰ ময়ে জাষ্টিছ নোপোৱালৈকে ধাৰাবাহিকভাৱে কৰি আছোঁ আৰু কোনো কাকো কেয়াৰ নকৰাকৈ কৰি আছোঁ। আপুনি মোক এৰেষ্ট কৰক, গুলিয়াই দিয়ক, যি খুচি কৰক, মোৰ কোনো পৰৱা নাই। জুবিন যেনেকৈ বিন্দাছ কৈছিলে, মই কিন্তু 19 তাৰিখৰ পৰা বিন্দাছ কৈ আছোঁ। হয়, আজি ৰাতিও যোনটো মই জুবিনৰ লগত সপোন হ'ব, সপোনত যি আমাৰ ইণ্টাৰেকশ্যন হ'ব, সেইটো কালি চেষ্টা কৰিম সেই এপিছডখনকো আপোনালোকক মানে উপস্থাপন কৰিবলৈ। আৰু ভণ্ডৰ সংখ্যাটো যেন এনেকুৱা লাগিছে, তাৰমানে প্ৰায় 15 পৰা 20 লাখ গোটেই অসমত ওলাইছে। তো নিয়মত যদি সঁচা সেইবিলাক মানে অনুৰাগী হোৱা হ'লে 19ৰ পৰা আজি 30 তাৰিখ পালেহি, তেতিয়াহ'লেতো মোৰ কমচে কম নাইকৈ 10 পৰা 15 লাখ ছাবস্ক্ৰাইবাৰ হৈ গ'লে হয়। তো গতিকে তেওঁলোক সেইটোলৈ সন্দেহ আছে। গতিকে কালি যোৰহাটত কি হয় সেইটো যোৰহাটে গম পাব, আপোনালোকেও গম পাব। কিন্তু আমাৰ জুবিনৰ জাষ্টিছ নোপোৱালৈকে এই ধাৰাবাহিক এপিছড কিন্তু আমাৰ চলি থাকিব। গতিকে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। জুবিনক সঁচাকৈ যদি ভাল পায়, জাষ্টিছ বিচাৰে, আমি কণ্টিনিউ কৰিম। হয়, আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।